My channel name is Star Assam. So please, আপুনি যদি মোৰ ভিডিঅ' চাই আছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া ব্ৰইলাৰ চিকেন। তো তাত 500 গ্ৰাম আছে আৰু তাত আলু দুটা কাটি লৈছোঁ আৰু এয়া পিঁয়াজ, তেজপাত, হালধি 1.5 চামুচ, জলকীয়া 10টা, তাৰপিছত চিকেন মছলা, গৰম মছলা আৰু জিৰাৰ গুড়া ঘৰতে পিচি লোৱা, নিমখ 2 চামুচ, নেহৰু 10 ফুটা, আদা অকণমান। ইয়াত তেল গৰম হ'ব দি আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। চ' আলুখিনি ফ্ৰাই কৰালৈ আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল কৰি দিব। ইয়াত ধুনীয়া ধুনীয়া চিম্পুল ৰেচিপি পাই থাকিব। তো আলুখিনি এনেকৈ ঢাকন দি অকণমান সময় ভাজি ল'ম, অকণমান ৰঙচুৱা হৈ। এয়া আলুখিনি নমাই ল'লোঁ, অকণমান ৰঙচুৱা কৰিছোঁ। ইয়াত নিমখ হালধি একো এড কৰা নাই। তো ইয়াত সেই তেলতে, আলু ভজা তেলতে পিঁয়াজ 2টা লৈছিলোঁ কাটি, তেজপাত, লং ইলাইচি, লং এটা, ইলাইচি এটা এনেকৈ দিছোঁ। দি ভাজি আছোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱাত চিকেনখিনি দি লৈছোঁ। চিকেনখিনি আপোনালোকে ভাজি ঢাকন দি তেল নিগৰালৈ ভাজি থাকিব। ইয়াত তেল নিগৰি আহিলে মছলাখিনি এড কৰিব পাৰিব। তো ইয়াত এইবাৰ আমি আলুখিনি এড কৰিম। এয়া ভাজি থোৱা আলুখিনি এনেকৈ ভাজি খাবচোন। আলুখিনি আগতীয়াকৈ বঢ়িয়া সোৱাদ লাগে গ্ৰেভিটো। তেনেকৈ ভালকৈ লৰাই তেলটো লগাই ল'ম। সকলোতে লৈ ভালকৈ ভাজি দিম। ইয়াত ঢাকন দি ভাজি ল'ব লাগিব, তেতিয়াহে বেছি ভাল হ'ব। আৰু ব্ৰইলাৰ চিকেন এনেও ভালকৈ লৰাই ভাজিলে ঢাকন দি তেতিয়া বেছিকৈ সিজিব দিলে বেছি ভাল লাগে খাই। ইয়াত ঢাকন দি থৈ দিলোঁ। এয়া জলকীয়া যে লৈছিলোঁ, আদা নহৰু পেষ্ট বনাই ল'লোঁ। তেতালি, মিক্সিত নহয়, এনে তেতালি লৈছোঁ। তো এয়া ঢাকন গুচাই একবাৰ লাৰি দিলোঁ। দেখিছেনে তেল নিগৰি আহিছে। এনেকৈ ভাজি থাকিব। ইয়াত নিমখ এড কৰি দিলোঁ। নিমখ পিছত আৰু যেতিয়া গৰম পানী এড কৰিম তেতিয়া নিমখ লাগিলে চেক কৰি কিনে দি ল'ব লাগিব। ইয়াত আমি এইবাৰ চিকেন মছলা ব্যৱহাৰ কৰিম। ঘৰতে খুন্দা জিৰা গুড়া ব্যৱহাৰ কৰিম। জিৰাৰ গুড়া 1/2 চামুচ, চিকেন মছলা 1/2 চামুচ, আমাৰ মিডিয়াম চামুচেৰে। এয়া জিৰাৰ গুড়া ঘৰতে খুন্দা। ঘৰতে তৈয়াৰ কৰা মছলাৰ সোৱাদটো বেলেগ নহয় জানো। এয়া হালধি 1.5 চামুচ, হালধিৰ কালাৰটো সৰু লাগিব। এয়া চিকেনৰ কালাৰ চেঞ্জ হৈ আহিলে তেতিয়া পিচি থোৱা কেঁচা মছলাখিনিও দি ল'লোঁ। তেনেকৈ ভাজি একদম সিজালৈ জাঙৰাই ল'ব লাগিব ঢাকন দি। আৰু চিকেন পিচ সৰু মন কৰিছেনে আপোনালোকে? কাৰণ সৰু হ'লে বেছি ডাঙৰ হ'লে ভালকৈ মছলাটো কমি নাযায়। সৰু কৰিলে
পিঠাটোলৈ ভালকৈ মছলাটো সোমাই যায়। তো এয়া অকণমান চাঙৰাই নিমখটো টেষ্ট কৰিবলৈ ৰাখি দিয়া হ'ল। এয়া গৰম পানী এড কৰিলোঁ, দেখিছেনে ধুনীয়াকৈ গৰম পানী উতলি আহিছে। এয়া আমাৰ গ্ৰেভি ৰেডি হৈ গ'ল। এনেকৈ খাই যাব, বহুত ভাল লাগে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। গ্ৰেভিটো খাই যাব, বহুত সোৱাদ লাগে।